1984 চনত ভাৰত চৰকাৰে স্বামী বিবেকানন্দৰ জন্মদিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হ'ব বুলি ঘোষণা কৰিছিল। তাৰ পিছৰটো বৰ্ষ অৰ্থাৎ 1985 চনৰ পৰা প্ৰতি বছৰে 12 জানুৱাৰী অৰ্থাৎ আজিৰ এই দিনটোত ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰি অহা হৈছে। 2025 চনৰ শেষৰটো মন কী বাতত প্ৰধানমন্ত্ৰীগৰাকীয়েও ভাৰতৰ যুৱ প্ৰজন্ম অৰ্থাৎ যুৱক যুৱতীসকলৰ কথা উল্লেখ কৰি আজিৰ এই বিশেষ দিনটোৰ কথা উল্লেখ কৰিছিল। নমস্কাৰ, আপোনালোক সকলোকে স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ৰাষ্ট্ৰীয় যুৱ দিৱসৰ এই সুন্দৰ দিনটোত আমি আয়োজন কৰা আমাৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি বৰ্তমান আহি উপস্থিত হৈছোহি গুৱাহাটীৰ উজান বজাৰস্থিত বিবেকানন্দ কেন্দ্ৰত। ভাৰত মাতৃৰ সুযোগ্য সন্তান স্বামী বিবেকানন্দৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ এই বিবেকানন্দ কেন্দ্ৰটোৱেও শিশু তথা যুৱ প্ৰজন্মৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ হাতত লৈছে। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। देश हमारा विशाल है, कौम हमारी महान है। लक्ष्य हमारा ऊंचा है, मार्ग हमारा दुर्गम है। लक्ष्य हमारा ऊंचा है, मार्ग हमारा दुर्गम है। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। व्रत मत छोड़ो जीवन का, पथ मत छोड़ो मंजिल का। आगे आगे बढ़ना है, कदम मिलाकर चलना है। आगे आगे बढ़ना है, कदम मिलाकर चलना है। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। हो आंधिया हो तूफान, होठों पर हो नित मुस्कान। वतन के खातिर जीना है, वतन के खातिर मरना है। वतन के खातिर जीना है, वतन के खातिर मरना है। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। देश हमारा विशाल है, कौम हमारी महान है। लक्ष्य हमारा ऊंचा है, मार्ग हमारा दुर्गम है। लक्ष्य हमारा ऊंचा है, मार्ग हमारा दुर्गम है। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। हम हैं सुपूत भारत के, हम हैं वंदे ईश्वर के। যোগাভ্যাস, প্ৰাণায়াম আৰু ধ্যান হৈছে ভাৰতীয় পৰম্পৰাগত এক আধ্যাত্মিক, শাৰীৰিক আৰু মানসিক পদ্ধতি, যাৰ জৰিয়তে শৰীৰ আৰু মনৰ সুস্থিৰতা আনিবলৈ চেষ্টা কৰা হয়।
ইয়াৰ মুখ্য উদ্দেশ্য হৈছে আত্মাক পৰমাত্মাৰ সৈতে সংযোগ কৰা। স্বামী বিবেকানন্দয়ো এই বিষয়টোৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। আহক এইবাৰ আমি জানিবলৈ চেষ্টা কৰোঁ যোগাভ্যাস, প্ৰাণায়াম আৰু ধ্যানৰ উপকাৰিতা সম্পৰ্কে। মন শান্ত কৰাৰ কাৰণে 3বাৰ দীঘলকৈ উশাহ লম, লাহে লাহে উশাহ দিম। ওম সহনা ভৱতু। সকলোৱে পিঠি চিধাকৈ সুখাসন, বজ্ৰাসন, পদ্মাসন যিকোনো আসনত বহি ল'ব। চকু বন্ধ কৰি ল'ম। মন শান্ত কৰাৰ কাৰণে আমি দীঘলকৈ 3বাৰ উশাহ ল'ম। শান্তি পাঠ, ফাৰ্ষ্ট লাইন লিড এণ্ড ফ'ল', তাৰপিছত একেলগে ওম সহনা ভৱতু, সহনা ভৱতু, সহনৌ ভুনক্তু, সহ বীৰ্যং কৰৱাৱহৈ, তেজস্বিনাৱধীতমস্তু মা বিদ্বিষাৱহৈ। ওম শান্তি শান্তি শান্তি। 2 হাত ৰিলিজ কৰি পিছফালে লৈ যাম। বাওঁ হাতেৰে সোঁ হাতৰ মণিবন্ধনত ধৰি ল'ম। উশাহ এৰি আমি আগফালে হালি যাম। ভাৰত মাতৃক আমি সেৱা জনাম, ঋষি পতঞ্জলিক সেৱা জনাম। লাহে লাহে উশাহ লৈ ওপৰলৈ আহি যাম। 2 হাত আমি ঘঁহি ল'ম। 2 হাতৰ গৰম তলু আমাৰ মুখত, চকুৰ চাৰিওফালে বিয়পাই দিম। লাহেকৈ তলফালে চাই চকু মেলিম। নিজৰ নিজৰ ঠাইত সূৰ্য নমস্কাৰৰ কাৰণে আমি থিয় হৈ ল'ম। সূৰ্য নমস্কাৰ প্ৰেক্টিছ কৰাৰ আগতে আমি সূৰ্য নমস্কাৰৰ কি লিমিটেশ্যন আছে, কি লাভ আছে আমি অলপ জানি ল'ম। সূৰ্য নমস্কাৰ 12 ষ্টেপৰ হয়। নিজৰ ভিতৰত এটা কমপ্লিট আসন হয়। সূৰ্য নমস্কাৰ ৰাতিপুৱা খালী পেটত বীজ মন্ত্ৰৰ লগতে কৰিলে বেছি লাভ হয়। সূৰ্য নমস্কাৰৰ ফলতে আমাৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উন্নতি হয়। যিকোনো ধৰণৰ বেমাৰ আজাৰ যি থাকে তাৰ পৰা আমি পৰিত্ৰাণ পাওঁ, মানসিক শক্তি যোগায় আৰু আমাৰ মন শান্ত হৈ পৰে, আমাৰ পজিটিভ বিচাৰ আহি যায়। এতিয়া আমি সূৰ্য নমস্কাৰ প্ৰেক্টিছ কৰাৰ কাৰণে নিজৰ নিজৰ ঠাইত আমি তাৰাসন স্থিতিত থিয় হৈ ল'ম। 2 ভৰিৰ ঘেৰুৱা আমি লগাই ল'ম। 2 হাত আমাৰ ঠাইৰ ওচৰত থাকিব, দৃষ্টি আমাৰ আগফালে। এতিয়া আমি নমস্কাৰ মুদ্ৰা ল'ম। আমাৰ 2 হাতৰ বুঢ়াআঙুলি আমাৰ বুকুৰ মাজত লাগি থাকিব। সূৰ্য নমস্কাৰ মন্ত্ৰ আমি লিড এণ্ড ফ'ল' কৰিম। হিৰণ্ময়েন পাত্ৰেণ सत्यस्या पिहितं मुखं तत्त्वं पूषन् अपावृणु
सत्यधर्माय दृष्टये ॐ ह्रां मित्राय नमः एकम দুই হাত আমি ওপৰত উঠাম পিছফালে হালি যাম দুয়ে ফ্ৰণ্ট বেন্ডিং আগফালে হালি যাম দুই হাত দুই ভৰিৰ ওচৰত থাকিব 20টা আঙ্গুল আমাৰ একে লাইনত থাকিব আঁঠু সিধা থাকিব ভৰি লৰচৰ নকৰিব মূৰটো আমি ভিতৰৰ ফালে অলপ আঁঠুত লগাবলৈ চেষ্টা কৰিম তিনি সো ভৰি পিছফালে লৈ আহিম দৃষ্টি আমাৰ ওপৰৰ ফালে থাকিব চতুৱাৰী বাও ভৰি সো ভৰিৰ ওচৰত লৈ আহিম দৃষ্টি আমাৰ 1 ফুট আগত থাকিব বডি চিৰিৰ দৰে থাকিব পঞ্চ নি বেন্ডিং কৰিম গেৰুৱাৰ ওপৰত বহি ল'ম বাটক গেৰুৱাত লাগি থাকিব ফৰহেড মজিয়াত লাগি থাকিব খিলাকুটি মজিয়াৰ পৰা ওপৰত থাকিব ষট 8 অংগ আমাৰ মজিয়াত লাগি থাকিব কপাল বুকু দুই হাতৰ তলুৱা দুই আঁঠু আৰু বুঢ়াঙ্গুলি বাটক মজিয়াৰ পৰা ওপৰত থাকিব সপ্ত শৰীৰৰ আপাৰ পাৰ্ট আমি বেন্ড কৰি ল'ম ওপৰৰ ফালে চাম দুই আঁঠু আমাৰ মজিয়াৰ ওপৰত থাকিব অষ্ট পৰ্বতৰ আকাৰ ভি গেৰুৱা মাটিত লাগি থাকিব দৃষ্টি নাবিৰ ফালে থাকিব নৱ নি বেন্ডিং আকৌ আমি গেৰুৱাৰ ওপৰত বহিম মোৰ ফৰহেড আমাৰ মজিয়াত লাগি থাকিব খিলাকুটি মজিয়াৰ ওপৰত 10 হোপ আমি লিটাৰেল বেন্ডিং কৰিম আগফালে পিছফালে হালি না যাম এই হল আসনৰ মুখ্য স্থিতিত আমি স্থিৰ হৈ অলপ দেৰি থাকিবলৈ যত্ন কৰিম মন আমাৰ আসনত থাকিব এই আসন কৰিলে ফ্ল্যাট ফুট যাৰ আছে তাৰ কাৰণে বহুত লাভকাৰী উপকাৰ হয় আৰু সাইড আমাৰ ককালৰ সাইডত যিখিনি এক্সট্ৰা ফ্যাটস থাকে এইখিনি ৰিডিউস কৰাতে হেল্প কৰে ব্যাক স্পাইন ফ্লেক্সিবলত সহায় কৰে ত্ৰিনি উখালৈ সিধা হম চতুৱাৰী লাহে লাহে হাত আমি তললৈ লৈ আহিম উখাইৰিম স্থিতি ৰিল্যাক্স আমি বিশ্ৰামৰ কাৰণে দুখন ভৰিত অলপ গ্যাপ বনাই লম আৰু বিবেকানন্দ কেন্দ্ৰত আমি আজি তিনিগৰাকী শিক্ষাৰ্থীক লগ পালোঁ এওঁলোক যুৱ প্ৰজন্ম দেশৰ ভৱিষ্যত তোমালোকৰ সৈতে চিনাকি হওঁ নাম কেইটা কোৱাচোন তোমালোকৰ মাইকটো হাতত লোৱা আৰু কিমান ক্লাছত পঢ়ি আছা সেইটো ক'বা মোৰ নাম অভিজ্ঞান নাথ মই ক্লাছ 1ত পঢ়ো খুব ধুনীয়া মোৰ নাম উজ্জ্বল দাস আৰু মই ক্লাছ 6ত পঢ়ো খুব ধুনীয়া মোৰ নাম বৰ্ণালী বিন আৰু আমি ক্লাছ 3ত পঢ়ো ক্লাছ 3ত পঢ়া খুব ধুনীয়া তোমালোকে আৰু কোনে আমাক গীত এটি শুনাবা ঠিক আছে আহক দৰ্শকসকল আমি আৰু এটি গীত শুনো আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা गाते चलो मन में हरे कृष्ण राम गाते चलो मन में हरे कृष्ण राम सदा सुख धामा हरे कृष्ण राम सदा सुख धामा निर्लेप निरूपम निरकर राम निर्लेप निरूपम निरकर राम गण गुरु चरणन की मोहे लागी लगन गुरु चरणन की चरण बिना मुझे कछु नहीं भावे चरण बिना मुझे कछु नहीं भावे झूठ माया सब सपनन की যুৱ সমাজত স্বামী বিবেকানন্দৰ বাণীসমূহৰ গুৰুত্ব অপৰিসীম
ভাৰত মাতাৰ এই সুযোগ্য সন্তানগৰাকীৰ বাণী বিশ্ববাসীৰ মাজত বিলাই দিবলৈ অৰ্থাৎ স্বামী বিবেকানন্দৰ আদৰ্শ আৰু বাণীসমূহৰ প্ৰচাৰ তথা প্ৰসাৰৰ উদ্দেশ্যে প্ৰতি বছৰে 12 জানুৱাৰীৰ দিনটোত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়। আহক এইবাৰ আমি স্বামী বিবেকানন্দৰ জীৱন পৰিক্ৰমা সম্পৰ্কে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। নমস্কাৰ। আজি 12 জানুৱাৰী 1863 চনৰ আজি এই পবিত্ৰ দিনটোতেই মহাযোগী বিবেকানন্দৰ জন্ম হৈছিল। তেওঁৰ মাতৃ আছিল ভুৱনেশ্বৰী দেৱী, পিতৃ তেওঁৰ বিশ্বনাথ দত্ত। কলিকতা এটাৰ বিখ্যাত দত্ত পৰিয়ালত তেওঁৰ জন্মগ্ৰহণ হৈছিলে আৰু তেখেতক সৰুতেই বেলে বুলি নাম ৰখা হৈছিল। সৰুৰে পৰা তেওঁ খুব মেধা আছিলে আৰু তেওঁ অলপ ব্যতিক্ৰমী আছিল। তেওঁ কেতিয়াবা যদি ধ্যানক লৈ খেল খেলিছিলে, কেতিয়াবা ৰজা মহাৰজাক লৈও তেওঁ খেল খেলিছিলে। এবাৰ কি হৈছিলে, লগৰ লগত ধ্যানত মগ্ন হৈ আছিল, ধ্যান খেলি আছিলে। ঠিক তেনে সময়তে এডাল সৰ্প আহি তেওঁলোকৰ মাজত আহি পৰিছিল কোনোবা দিশৰ পৰা। তেতিয়া লগৰ বন্ধুবিলাক ভয়তেই আঁতৰি গৈছিল চিঞৰ বাখৰ কৰি, কিন্তু স্বামীজীয়ে গমেই পোৱা নাছিলে যে তেওঁৰ ওচৰত এডাল সৰ্প আহি পাইছে। তেওঁ ইমানেই ধ্যানত মগ্ন আছিল আৰু খুব দয়ালু আছিলে, অতিথিপৰায়ণ আছিল, মানুহক দান দক্ষিণা দি খুব ভাল পাইছিল। এনেকুৱা উদ্দেশ্য কৰিছিলে যেন তেওঁক কেতিয়াবা ঘৰৰ ভিতৰত সোমাই দৰ্জা মাৰি থ'বলগীয়া অৱস্থা হৈছিলে। দৰ্জা মাৰি থ'লেও খিৰিকী খুলি নিজে পিন্ধি থকা চাটটো দলিয়াই দিয়াৰ নজিৰ আছে। তেওঁ ভগৱানক ইমান এটা বিশ্বাস কৰা নাছিল। যাকেই লগ পাই তেওঁকে সুধিছিল, বোলে তুমি ভগৱান কেতিয়াবা দেখিছা নেকি? তেওঁ যেতিয়া ডাঙৰ হৈ আহিল লাহে লাহে, আৰু আজিৰ পৰা প্ৰায় 150 বছৰ আগতেই তেওঁ তেতিয়া গ্ৰেজুৱেট আছিল, আৰু কলেজত এদিন এজন শিক্ষককো তেওঁ প্ৰশ্ন কৰিছিলে, বোলে আপুনি ভগৱান দেখিছে নেকি? তেতিয়া তেওঁ কৈছিলে, ভগৱান আছে, মই দেখা নাই যদি ভগৱান আছে, কিন্তু তুমি যদি তেনেকুৱা মানুহ বিচাৰিছা, তুমি তেতিয়া ৰামকৃষ্ণ পৰমহংসৰ ওচৰলৈ গুচি যোৱা। দক্ষিণেশ্বৰ কালী মন্দিৰৰ যিটো পুৰোহিত আছে, তেওঁৰ ওচৰত গ'লে তুমি গোটেইখিনি তেওঁৰ পৰা পাবা। সেইমতে তেওঁ দক্ষিণেশ্বৰ ওলালগৈ, ৰামকৃষ্ণ পৰমহংসৰ ওচৰত তেওঁ সান্নিধ্য ল'লে, আৰু ঠিক তেনেকৈ ৰামকৃষ্ণ পৰমহংসকো তেওঁ প্ৰশ্ন কৰিছিল, বোলে আপুনি ভগৱানক দেখিছা নেকি? তেতিয়া ৰামকৃষ্ণ পৰমহংসই কৈছিলে, হয় মই দেখিছোঁ। এতিয়া মই তোমাৰ লগত যেনেদৰে কথা পাতি আছোঁ, মই ভগৱানৰ লগতো তেনেদৰে কথা পাতি পাইছোঁ। আৰু মহাপ্ৰয়াণৰ পিছত স্বামীজীৰ মনলৈ কিছুমান সাংঘাতিক ধৰণৰ প্ৰশ্ন উদয় হৈছিল। যিখন দেশত মহাভাৰতৰ যুদ্ধ হৈছিল, যিখন দেশত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম, যিখন দেশত হৰ পাৰ্বতীৰ জন্ম, যিখন দেশৰ ঋষিমুনিসকলে গছৰ তলত বহিয়েই ধ্যান কৰি ক'ব পাৰিছিলে সকলো কথা, তেনেকুৱা এখন দেশ আনে কিয় চলাই আছে? আনৰ পৰাধীন হৈ আমি এতিয়া কিয় আছোঁ? এই প্ৰশ্নই তেওঁক বাৰুকৈ আমনি কৰিছিল। আৰু তেতিয়াই তেওঁ গোটেই ভাৰতবৰ্ষ পৰিভ্ৰমণ কৰিছিলে, ইমূৰৰ পৰা সিমূৰলৈ। ধুবুৰী হৈ আহি আমাৰ গুৱাহাটীত সোমাইছিলে কামৰূপত, কামাখ্যাত এৰাতি থাকি যোৱাৰ নজিৰ আছে। শ্বিলং হৈ তেওঁ ওলাই গৈছিল, গৈ শেষত কন্যাকুমাৰীত 1892 চনৰ শেষৰ ফালে ডিচেম্বৰ মাহৰ 25, 26 আৰু 27 তাৰিখে সেই কন্যাকুমাৰী শিলাখণ্ডত তেওঁ সাঁতুৰি গৈ তাত ধ্যানত বহিছিলে। যদি আমাৰ ভাৰতৰ যুৱ প্ৰজন্মই নিজক চিনি পায়, তেতিয়াহ'লে ভাৰত যে আকৌ এদিন জগতগুৰু আসনত বহিব, সেইটো সত্য। আৰু তাতেই তেওঁ গুৰুৰ পৰাও আশীৰ্বাদ পাইছিলে যে সেই সময়ত ভাৰতৰ এটা বদনাম আছিল বাহিৰা দেশত, পশ্চিমীয়া দেশত। ভাৰত এখন হেনো ক'লা যাদুৰ দেশ, ভাৰত এখন সাপক পূজা কৰা দেশ, ভাৰত এখন গছক পূজা কৰাৰ দেশ। এনেকৈ তেওঁলোকে বুদ্ধি কৰি মানুহৰ পৰা টকা পইচা লৈ চলি আছে, এনেকুৱা এটা বাৰ্তা পৃথিৱীৰ পশ্চিমীয়া দেশবিলাকত প্ৰচাৰ কৰিছিলে। সেই কথাখিনি স্বামীজীয়ে গম পায় আৰু যে ভাৰতৰ সত্যটো প্ৰচাৰ কৰিবৰ কাৰণে অহৰহ চেষ্টা কৰি আছিল। আৰু সেই সময়তেই পৃথিৱীত এখন ধৰ্ম আলোচনা সভাৰ আয়োজন কৰিছিলে চিকাগো চহৰত, আমেৰিকাৰ। আৰু সেইটো তাত যাবলৈ তেওঁ প্ৰস্তুত হ'ল। আৰু তাত যাবৰ কাৰণে খেত্ৰী ৰজাই তেওঁক যিমান পৰিমাণৰ ধনৰ প্ৰয়োজন হয় তাক দিম বুলি কৈছিল, কিন্তু সেইটোতো অমান্তি হৈছিলে স্বামী বিবেকানন্দই। স্বামী বিবেকানন্দই কৈছিল, মই যি পশ্চিমীয়া দেশলৈ যাবলৈ ওলাইছোঁ,
মই তাত যি বাৰ্তা দিবলৈ ওলাইছোঁ, মই অকল ভাৰতীয় সংস্কৃতি, ভাৰতীয় দৰ্শন, ভাৰতীয় পৰম্পৰাৰ বিষয়ে ক'বলৈ যাম। সেয়েহে মই প্ৰতিজন ভাৰতীয়ৰ পৰা এটকা কৰি লৈ হ'লেও তালৈ যাম। আৰু ইমান জ্ঞানৰ গভীৰতা, ইমান চিন্তা দেখি তেতিয়া ক্ষেত্ৰী ৰজাই যি বিলেইৰ পৰা নৰেন্দ্ৰ নাম হৈছিলে, নৰেন্দ্ৰৰ পৰা স্বামী বিবেকানন্দৰ নামটো সেই ক্ষেত্ৰী ৰজাই দিছিলে। আমি এটা কথাই জানিব পাৰোঁ, হিন্দু সন্যাসী, লিখক, দাৰ্শনিক, ধৰ্মগুৰু আছিল। তেওঁ এজন দূৰদৰ্শী সন্যাসী আছিল বুলি আমি ক'ব পাৰোঁ। নমস্কাৰ। স্বামী বিবেকানন্দৰ জীৱন দৰ্শনৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বাণীটোৱেই হ'ল ইচ সোল ইজ পটেঞ্চিয়েলি ডিভাইন, অৰ্থাৎ মানুহৰ আত্মা শক্তিশালী, দিব্য আৰু পবিত্ৰ। এই মানুহৰ যেতিয়া জন্ম হয়, তেওঁলোক কেতিয়াও পাপী নহয়, কেতিয়াও দোষী নহয়। তেওঁলোকৰ অন্তৰৰ ভিতৰতে অনুৰণন হৈ থাকে সকলোবোৰ শক্তিশালী পবিত্ৰতা আৰু শুদ্ধতা। সেইকাৰণে স্বামীজীৰ এই বাণীটোৱে আমাৰ আত্মবিশ্বাস আনে আৰু আত্মসন্মান আনে। এতিয়া আমি সকলোৱে চিন্তা কৰোঁ, আত্মা মানে কি? স্বামী বিবেকানন্দই কৈছে, আত্মা শৰীৰ নহয়, মনো নহয়, কাৰণ শৰীৰ ক্ষণস্থায়ী আৰু মন আমি বেলেগত মনোভাৱ ল'ব পাৰোঁ। আমাৰ যি অন্তৰৰ শক্তিশালী ক্ষমতা আছে, শক্তি আছে, সেই শক্তি আৰু ঈশ্বৰীয় শক্তিয়েই আমাৰ আত্মাত প্ৰতিফলিত হয়। আৰু এই আত্মাৰ লগে লগে দিব্য শক্তি কি? আমাৰ দুখ কিয় হয়? আমাৰ ভয় কিয় লাগে? তাৰ কাৰণ হ'ল স্বামী বিবেকানন্দই কৈছে যে ইয়াৰ মূল কাৰণ অজ্ঞতা। গোটেই ভাৰতবৰ্ষতে এই কেন্দ্ৰৰ 1008টা শাখা আছে আৰু সকলো শাখাতে যোগাবৰ্গ, কেন্দ্ৰবৰ্গ, স্বাধ্যায়বৰ্গ আৰু সৰু সৰু ল'ৰা ছোৱালীৰ বাবে সংস্কাৰ বৰ্গ কৰি অহা হৈছে। আৰু আমাৰ কেন্দ্ৰৰ দুটা মূল মন্ত্ৰ হৈছে মনুষ্য নিৰ্মাণ আৰু ৰাষ্ট্ৰৰ পুনৰুত্থান। খালি আমি কৈ আছোঁ জীৱনৱৰ্তী কাৰ্যকৰ্তা আমাৰ কেন্দ্ৰত আছে। জীৱনৱৰ্তী মিন্স তেওঁলোকে আমাৰ কেন্দ্ৰত এনেকুৱা মানুহ আছে, তেওঁলোকে নিজৰ গোটেই জীৱনটো সমাজৰ কাৰণে ব্ৰতী হিচাপে উৎসৰ্গা কৰিছে। স্বদেশ মন্ত্ৰ, হে মোৰ ভাৰতবৰ্ষ, আনক অনুসৰণ কৰি, আনৰ কথাৰ প্ৰতিধ্বনি তুলি বা আনৰ অধীন হৈ থাকি সভ্যতাৰ চৰম লক্ষ্যত উপনীত হ'ব পাৰিবা জানো? বীৰভোগ্য বসুন্ধৰা কাপুৰুষৰ বাবে নহয়। ভাৰতবৰ্ষৰ নাৰী জাতিৰ আদৰ্শ সীতা, সাবিত্ৰী আৰু দময়ন্তী। তোমালোকৰ উপাস্য দেৱতা সব্যত্যাগী উমানাথ শংকৰ। তোমাৰ বিবাহ, ধন সম্পত্তি, জীৱন আদি একোৱে ব্যক্তিগত সুখৰ বাবে নহয়, এই কথা নাপাহৰিবা। তোমাৰ জীৱন মাতৃপূজাৰ বাবে উৎসৰ্গিত। অনুষ্ঠানৰ আৰম্ভণি প্ৰাৰ্থনাৰে আৰু অনুষ্ঠানৰ শেষো প্ৰাৰ্থনাৰে, অৰ্থাৎ প্ৰাৰ্থনাই হৈছে মূল শক্তি। স্বামী বিবেকানন্দই আত্মাক পৰমাত্মাৰ সৈতে সংযোগ কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰিছিল। প্ৰাৰ্থনাই একমাত্ৰ শক্তি বা ধ্যানেই একমাত্ৰ শক্তি, যাৰ জৰিয়তে আমি পৰমাত্মাক নিজৰ সৈতে সংযোগ ঘটাব পাৰোঁ আৰু আমাৰ জীৱনটো নিশ্চয়কৈ ইয়াৰ জৰিয়তে সুন্দৰ হ'ব। স্বামী বিবেকানন্দৰ জন্মজয়ন্তীৰ লগত সংগতি ৰাখি যিহেতু আজিৰ দিনটোত ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়, আজি যুৱ প্ৰজন্মৰ সৈতে আমি কিছু সময় কটালোঁ। বিবেকানন্দ কেন্দ্ৰত আহি উপস্থিত হৈ নানা অভিজ্ঞতা আমি ল'বলৈ চেষ্টা কৰিলোঁ। ইয়াত অৰ্থাৎ এই কেন্দ্ৰটো কিদৰে পৰিচালিত কৰা হয়, শিশুসকলৰ বিকাশৰ ক্ষেত্ৰত এই কেন্দ্ৰটোৱে কিদৰে গুৰুত্ব আৰোপ কৰে, বহুখিনি সময় আমি অতিবাহিত কৰিলোঁ আৰু খুব সুন্দৰ, আচলতে খুব ভাল লগা সময়। আপোনালোক আটাইলৈ অনুষ্ঠানৰ শেষত আমি ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগে লগে অনুষ্ঠানৰ পৰা মই দিশাই বিদায় লৈছোঁ। নমস্কাৰ।